নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনালো। আজি আমি আলোচনা কৰিবলৈ লৈছো প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা সম্পৰ্কে। ইতিমধ্যে 2025 বৰ্ষৰ বাবে প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাৰ অধীনত আপোনালোকে বীমা কৰাব পাৰে। এটা বীমা কৰাবৰ বাবে লাষ্ট ডেট কেতিয়া হয় আৰু কি শস্যৰ বাবে আপোনালোকে বীমা কৰিব পাৰিব সেই সম্পৰ্কত সম্পূৰ্ণ তথ্যখিনি আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা খাৰিফ 2025ৰ বাবে ইতিমধ্যে ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হৈছে। যদি আপোনালোকে আপোনালোকৰ খাৰিফ শস্যসমূহ বীমা কৰাই আপোনাৰ খেতিৰ দ্বাৰা প্ৰাকৃতিক দুৰ্যোগ বা অনাকাংক্ষিত লোকচানৰ পৰা ৰক্ষা কৰিব খোজে, তেতিয়াহ'লে আপোনালোকৰ বাবে এই ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ। খাৰিফ শস্য 2025ৰ বাবে জাননীকৃত শস্যসমূহ হ'ল মৰাপাট, শালি ধান, মাটিমাহ। আৰু নাম পঞ্জীয়নৰ শেষ তাৰিখ মৰাপাটৰ নাম পঞ্জীয়নৰ শেষ তাৰিখ হ'ল 15 মে 2025। মৰাপাটৰ নাম পঞ্জীয়ন কৰাৰ শেষ তাৰিখ ইতিমধ্যে শেষ হৈছে, 15 মে'তে আছিলে। যিসকলে মৰাপাটৰ খেতি কৰে তেখেতসকলে নিশ্চয় 15 মে'ৰ ভিতৰত বীমা কৰালে। যদি কৰাইছে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। এতিয়া শালি ধানৰ বাবে যদি আপোনালোকে বীমা কৰাব খোজে তেতিয়াহ'লে 20 আগষ্টৰ ভিতৰত নাম পঞ্জীয়ন কৰিব লাগিব। আৰু মাটিমাহৰ বাবে 15 ছেপ্টেম্বৰৰ ভিতৰত নাম পঞ্জীয়ন কৰিব লাগিব। বীমা প্ৰিমিয়াম প্ৰথম 1 হেক্টৰ কৃষিভূমিৰ বাবে মাত্ৰ 100 টকা আপোনালোকে বীমা প্ৰিমিয়াম হিচাপে দিব লাগিব। কেনেদৰে আবেদন কৰিব সেই সম্পৰ্কত জানি লওক। আপোনাৰ ওচৰৰ বেংক, সমূহীয়া সেৱা কেন্দ্ৰ মানে CSC চেণ্টাৰ, বীমা কোম্পানীৰ কৰ্মী অথবা অনুমোদিত ব্যক্তিৰ সৈতে যোগাযোগ কৰক। এইখিনিতে আপোনালোকক এটা কথা জনাই থওঁ, আপোনালোকে বীমা বিশেষকৈ আত্মসহায়ক গোটৰ বীমা সখীসকলৰ দ্বাৰাও কৰাব পাৰে। আবেদনৰ বাবে প্ৰয়োজনীয় নথিসমূহ চাই লওক। আধাৰ কাৰ্ড লাগিব, মাটিৰ নথিপত্ৰ লাগিব আৰু বেংক একাউণ্টৰ তথ্য লাগিব। সবিশেষ তথ্যৰ বাবে আপোনালোকে স্থানীয় কৃষি বিষয়া অথবা বীমা কোম্পানীৰ প্ৰতিনিধিৰ সৈতে যোগাযোগ কৰিব পাৰে। খেতিয়কসকলৰ বাবে এই বীমাকৰণ প্ৰক্ৰিয়াটো যথেষ্ট গুৰুত্বপূৰ্ণ হয়। আমাৰ অঞ্চলবিলাকত দেখা যায় যে খেতিয়কসকলে খেতি কৰে, বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগ বা আনুষাংগিক অন্যান্য কাৰণৰ বাবেও খেতিয়কসকলৰ খেতি লোকচান হয়। বছৰটোৰ খেতি লোকচান হোৱাৰ পাছত খেতিয়কসকল যথেষ্ট নিৰুৎসাহিত হয়। গতিকে যিসকলে এই খেতিসমূহ কৰিছে, বিশেষকৈ শালি ধান আৰু মাটিমাহ, তেওঁলোকে অতি সোনকালে এই বীমাটো কৰাই থ'ব পাৰে। যিহেতু বীমাৰ ধনৰাশি যথেষ্ট কম হয় আৰু এই কম ধনতে আপোনালোকে আপোনালোকৰ শস্যৰ যদি বীমা কৰায় তেতিয়াহ'লে ভৱিষ্যতে এনেধৰণৰ বিপদৰ পৰা সাৰি থাকিব পাৰিব আৰু আপোনালোকে আপোনালোকৰ মূলধনখিনিও নেহেৰুৱায়। যদি আপুনি এজন সচেতন ব্যক্তি হয় তেতিয়াহ'লে আপুনি আপোনাৰ ওচৰৰ খেতিয়কক এই বিষয়ে জনাব পাৰে। আৰু এনেধৰণৰ ভিডিঅ' পাবৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ ইমানেই, ধন্যবাদ।